সো গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল ৰিহান ব্লগ। তো এতিয়া আমি যাব ওলাইছোঁ অসমৰ পৰা নেপাল মানে আউট অফ কাউণ্ট্ৰি। এতিয়া আমি নলবাৰী ৰেলৱে ষ্টেচনত আছোঁ। এতিয়া ভিতৰৰ ফালে লাহে লাহে সোমাই গৈ আছোঁ। তো ভিতৰত পিনে সোমাই গৈ আমি দেখা পাম। এতিয়া তাৰমানে আমি টিকেটটো অনলাইন কাটিছিলোঁ। তো এই কাউণ্টাৰটো তথাপি দেখি দিছোঁ আপোনালোকক। এই লেফ্ট ছাইডত আছে। এয়া চাওক মানুহবিলাক বহি আছে, টিকেট কাটি আছে। কোনোবা কাটিব। এয়া মোৰ দেখি ভেবলা লাগি চাই আছে। চাই থাকক দেখোন, মই সোমাই যায় ভিতৰত দেখি। তো এতিয়া মই গৈ আছোঁ। বেছি দেৰি নকৰোঁ। এই প্লেটফৰ্মৰ ফালে। প্লেটফৰ্মত বহুত মানুহ আছে, দুনিয়াৰ মানুহ আছে। চাই এই দোকানো আছে, কিবাবিলাক খাব লাগিব। তো যি হওক খাই মেলি যি কৰোঁ। তাৰপিছত আমি ৰেলখনক ছিগনেল দিব লাগিব। ছিগনেল দিলে আৰু ৰখে নে নৰখে সেইটোহে কথা। তো চাই লওঁ ৰ'ব। তো দেৰি নকৰোঁ। আমি আমাৰ ইয়াতে কি কৰি আছে, এটা হাঁহিব ধৰিছে। এটা আৰু বাপা ঐ দেখিছে না, হাঁহি গফৰ তলেদি হাতখন দাঁতকেইটা কোনো দেখাই পাব। আচ্ছা যিয়ে নহওক, যি হৈছে তো আমি এই মানুহকেইটামান চাওঁ আৰু ৰেলখন আগলে আমি অপেক্ষা কৰোঁ। এইফালে দিয়া তেজপুৰ ন, তেজপুৰ। চ' গাইজ আহি পালোঁ এতিয়া ভাৰতৰ বাহিৰত, আমি নেপাল দেশত। তো নেপাল দেশত আমি আহি এখন সৰু গাড়ী ল'লোঁ। সৰু গাড়ী লৈ আমি চকুৰ হস্পিটেললৈকে আমি ৰাওনা হ'লোঁ। আৰু ইয়াত বহুত একচুৱেলি চকুৰ হস্পিটেল আছে। তো আপোনালোকে যদি চিনি নাপায়, তো ইয়াৰে বহুত দালালো আছে। তো এনেকৈ লৈ যাব আপোনালোকক। কিন্তু দালালৰ পাল্লাত নপৰিব আপোনালোকে। কিয় কৈছোঁ, আপোনালোকে প্ৰাইভেটত কৰাতকৈ আপোনালোকে চৰকাৰীত কৰিব, বহুত কম খৰচত হ'ব। আমি প্ৰথমতে নাজানি কেনে প্ৰাইভেটত কৰিব সোমাইছিলোঁ, কিন্তু আমাৰ বহুত পইচা গ'ল। তাৰপিছত আহি আমি আকৌ চৰকাৰীত কৰিছোঁ। কিন্তু চৰকাৰীত কামখিনি বহুত ফাষ্ট হয়। চ' বলক আপোনালোকে চাই থাকক আগৰ ফালে। চ' গাইজ আমি ফাইনেলি আহি পালোঁ নেপাল দেশৰ চকু চিকিৎসালয়ৰ মেচি চিকিৎসালয়। তো আমাৰ যাতে যেনেকৈ গুৱাহাটী GMCHৰ ফ্ৰণ্টত দেখা পায় আপোনালোকে ঔষধ পাতিৰ দোকান, ফাৰ্মাচী, যেনে ফাৰ্মাচী ধৰক। তো ইয়াতে তেনেকুৱা ফাৰ্মাচী কোনো দেখা নাপায়। আপোনালোকে দেখা পাব মাত্ৰ চশমাৰ দোকান। তো এই চশমা বনাই আছে, কাটিং কৰি আছে, কাক কিমান পাৱাৰৰ লাগে। তো এইটো চশমা বনোৱা মেচিন হয়। তো ইয়াৰ পৰা আমি এতিয়া ওলাই যাম
তো মেচি হস্পিটালৰ ভিতৰলৈকে। চ' বলক দেৰি নকৰি আমি মেচি হস্পিটালৰ ভিতৰত যাওঁ আৰু পৰিৱেশটো দেখি লওঁ কেনেকুৱা লাগে। তো বলক। এইখানে হ'ল মেচি হস্পিটাল। মই দূৰৰ পৰাই দেখাই দিছোঁ আপোনালোকক। এতিয়া দুপৰীয়া সময়। তো আমাৰ একচুৱেলি গোটেই মেডিকেলৰ কাম চাম গোটেইখিনি হৈ গৈছে মানে কি ধৰক পৰীক্ষা চৰীক্ষা যিমান আছিল গোটেইখিনি কৰা হৈ গৈছে। তো আমি এতিয়া তাৰমানে পেচেণ্টটো ভিতৰত থৈ মই অলপ বাহিৰৰ ফালে আছিলোঁ, অপাৰেশ্যনৰ কাৰণে থৈ আছোঁ। তো আপোনালোকক বলক দেখি লওঁ এতিয়া পৰিৱেশটো। এইটো 4 লেন হয়, তো ইণ্ডিয়া আৰু নেপালৰ ৰাষ্ট্ৰীয় ঘাইপথ। তো এতিয়া মই ভিতৰত যাম, পৰিৱেশটো দেখি লৈছোঁ কিমান ক্লিন হয়, কিমান চাফা হয়। তো চাওক ইয়াতে যিমান মানুহ আছে মোটামুটি আপোনাৰ 99% আমাৰ ইণ্ডিয়ান হয়। তো ধৰক বিহাৰৰ পৰা আহিছে, কোনোবা পাটনাৰ পৰা, কোনোবা ত্ৰিপুৰাৰ পৰা, কোনোবা অৰুণাচলৰ, কোনোবা অসমৰ, বহুত মানুহ আহিছে। আমাৰ প্ৰায় 99% অসমীয়া ইণ্ডিয়ান হয়। চ' এইখনে হয় মেচি আই হস্পিটাল লিখা আছে, দেখিছেনে? তো ভিতৰত বলক দেখাই আছোঁ আপোনালোকক পৰিৱেশটো। আৰু এটা টাটা মেজিকখন দেখিছেনে? নেপালৰ আখৰ, তো নেপালৰ নাম্বাৰ প্লেট। প্ৰথম আহিয়ে আপোনালোকে এই 8 নম্বৰ কাউণ্টাৰৰ টিকেটটো বনাই ল'ব লাগিব। তাৰপিছত আপোনালোকে যাব লাগিব আপোনাৰ ভিতৰত। তো এই কাউণ্টাৰত যেতিয়া আপুনি টিকেট কৰাব, আৰু এখন ফাৰ্মাচী হয়, তো ফাৰ্মাচীৰ পৰা ঔষধ ল'ব লাগিব। বাকী বাহিৰত ফাৰ্মাচী নাপায় আপোনালোকে ঔষধ লোৱাৰ কাৰণে। ইয়াতে 9 নম্বৰ কাউণ্টাৰ হয় এইটো। তো 8 নম্বৰ কাউণ্টাৰত আপোনালোকে টিকেট কৰোঁতে আপোনালোকক দেখাই দিব, লিখি দিব তাতে কিমান নম্বৰ কাউণ্টাৰত যাব লাগে, আপোনাৰ প্ৰব্লেমটো কি তাতে কৈ দিব লাগিব। সেইটো হিচাপত আপোনালোকক কাউণ্টাৰ নম্বৰ লিখি দিব। তো সেই কাউণ্টাৰ নম্বৰ মতে গৈ আপোনালোকে ট্ৰিটমেণ্ট কৰাব লাগিব।